আপোনাৰ চাৰিওফালে থকা প্ৰতিজন মানুহে বাৰু আপোনাক ভাল পায় বুলি আপুনি ভাবেনে? আপোনাৰ চাৰিওফালে কিমান মানুহ আছে? আপোনাৰ ফেচবুক, ইনষ্টাগ্ৰাম মিলাই কিজানে আপোনাৰ হাজাৰ হাজাৰ বন্ধু আছে। কিন্তু এই হাজাৰ হাজাৰ বন্ধু, আপোনাৰ পৰিয়ালৰ চাৰিওফালে থকা প্ৰতিগৰাকী ব্যক্তি, আপোনাৰ আত্মীয়, সকলোৱে আপোনাক ভাল পায়, সকলোৱে আপোনাক মৰম কৰে বুলি যদি আপুনি ভাবে, তেতিয়াহ'লে ভুল কৰিছে। আৰু যদি আপুনি ভাবে যে সেইজন মানুহে আপোনাৰ আপোন, যিজন মানুহ আপোনাৰ বিপদৰ সময়ত আপোনাৰ লগত থাকে, তেতিয়াহ'লেও আপুনি ভুল কৰিছে। কাৰণ এটা কথা মনত ৰাখিব, বিপদত আপোনাৰ ওচৰত থকা প্ৰতিজন মানুহ আপোনাৰ আপোন নহ'বও পাৰে। যেনে এজন সুদখোৰ, আপোনাৰ আটাইতকৈ বিপদৰ সময়ত তেওঁ আপোনাৰ ওচৰত থাকিব পাৰে, কিন্তু সেই সুদখোৰজনে নিজৰ স্বাৰ্থৰ বাবেহে আপোনাৰ ওচৰত আছে। তেওঁ নিজৰ স্বাৰ্থটো আগত ৰাখি আপোনাৰ কাষত আছে, আৰু সেই স্বাৰ্থ পূৰণ নোহোৱা পৰ্যন্ত আপোনাৰ লগত থাকিব। আপোনাৰ যিমানেই বিপদ আহিব, তেওঁৰ বাবে সিমানেই ডাঙৰ কথা, তেওঁৰ বাবে সিমানেই ভাল কথা। গতিকে বিপদ আহিলে, বিপদত আপোনাৰ ওচৰত থাকিলে প্ৰতিজন ব্যক্তি আপোনাৰ আপোন নহ'ব পাৰে। আপোনাৰ প্ৰতিটো সুখ, প্ৰতিটো দুখ, আপোনাৰ প্ৰতিটো হাঁহি, প্ৰতিটো চকু পানীৰ সময়ত যিগৰাকী ব্যক্তি বা যিসকল ব্যক্তি আপোনাৰ ওচৰত থাকে, যিয়ে আপোনাৰ আটাইতকৈ আনন্দৰ সময়খিনিত ভাবে যে এই আনন্দই যাতে আপোনাক উটুৱাই লৈ যাব নোৱাৰে, তাৰ বাবে ব্যৱস্থা ল'ব লাগে। যিয়ে আপোনাৰ আটাইতকৈ দুখৰ সময়কণত এনেদৰে চিন্তা কৰে যে এই দুখসমূহে যাতে আপোনাক শেষ কৰি নেপেলায়, তাৰ বাবে সুখৰ বন্যা আনিব লাগে, তাৰ বাবে চিন্তা কৰে, তেওঁলোকহে আপোনাৰ প্ৰকৃত আপোন। গতিকে তেনে মানুহৰ লগত থাকিবলৈ চেষ্টা কৰক, লাগিলে সেই সংখ্যাত কমেই নহওক কিয়, কিন্তু সেইসকল ব্যক্তি আপোনাৰ আপোন। তেওঁলোকক বুকুত ৰাখিব, তেওঁলোকৰ বাবে নিজৰ জীৱনটো জীয়াব।